দৰ্শকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে অসমৰ স্বনামধন্য ব্যক্তি এজন আমাৰ মাজত উপস্থিত আছে ভিম্ব ডেইৰী বঁটাপ্ৰাপ্ত সেই ব্যক্তিগৰাকী আমাৰ মাজত উপস্থিত আছে মই প্ৰথমে তেখেতৰ চিনাকি দৰ্শকসকলক দিবলৈ অনুৰোধ জনাম দাদা নমস্কাৰ মই নীলাচল পাটৰ মই আজি একৰণ ভাগৱতী জনজাতি নাম ধৰ্ম সমাজৰ আহি খোকোনা গ্ৰুপত উপস্থিত হৈছোঁ আৰু এই খোকোনা গ্ৰুপৰ এটা অতীত ঐতিহ্য এটা আছে খোকোনা গ্ৰুপ ৰাজ্য আচলতে প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিলে সুপৰ্ধ্বজ বা সুপ্ৰধ্বজ আৰু সুপ্ৰধ্বজৰ ককায়েক আছিলে মকৰধ্বজ এই মকৰধ্বজ দন্দুৱাৰ ৰাজ্য আছিলে আৰু এই সুপ্ৰধ্বজ আৰু মকৰধ্বজে আচলতে দৰঙী ৰজা বননাৰায়ণৰ বংশধৰ আৰু তাৰ পৰা আহি দৰঙৰ উত্তৰ পাৰৰ পৰা আহি দক্ষিণ পাৰলৈ আহি খুন্দাত প্ৰথমে ৰাজ্য স্থাপন কৰিছিল মকৰধ্বজে আৰু তেওঁৰ ভাইক সুপ্ৰধ্বজক আচলতে বংগৰাৰ ৰজা মংগল সিঙে এগৰাকী কন্যা বিয়া দিছিল আৰু তেওঁক 1000 পুৰা মাটি দি পেলাই খোকোনা গ্ৰুপত ৰাজ্য স্থাপন কৰিছিল আৰু প্ৰথম ৰজাজন সেই সুপ্ৰধ্বজ বুলি কোৱা হয় আৰু সুপ্ৰধ্বজৰ পুত্ৰ ৰামসিংহ আৰু ভীমসিংহ আছিল এই ৰামসিংহ আৰু ভীমসিংহই যেতিয়া ৰাজ্যৰ সীমা বৰ্ধিতকৰণৰ কাৰণে যেতিয়া পোৰবন্দৰ অঞ্চললৈ যায় তাতে ৰাজকীয় বিষয়াসকলৰ লগত তেওঁলোকৰ মনোমালিন্য হয় আৰু ভীমসিংহই আহি মৰিবিলৰ পাৰত গাঁওবাদী প্ৰথম বহিছিল আৰু সেইটো 1609 চন বুলি কোৱা হয় আৰু 1609 চনত মৰিগাঁৱত গাঁও পাতি বাস কৰা প্ৰথমজন ব্যক্তি আছিলে ৰামসিংহই গাঁও পাতিছিল আৰু সেইকাৰণে মৰিগাঁৱৰ নামটো তেতিয়াৰ পৰা প্ৰচলন হয় গতিকে এই সুপ্ৰধ্বজৰ বংশধৰসকলে খোকোনা গ্ৰুপত ৰাজ্য শাসন কৰিছিল আৰু আজি এই অতীত ঐতিহ্যপূৰ্ণ এখন ঠাই খোকোনা গ্ৰুপত নামধৰ্ম জনজাতি সমাজৰ এখন 3দিনীয়া কাৰ্যসূচী এখন অধিৱেশন অনুষ্ঠিত হৈছে গতিকে এইসমূহ ইয়াত উপস্থিত থকা পাপ বান্ধৱসকলে আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই অধিৱেশন সফল হওক বুলি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এটা কথা সুধিব বিচাৰিম আজি এটা মানে কি ঐতিহাসিক এটা হেৰি হৈছে যিটো মৰিগাঁওবাসীৰ কাৰণে যে বহু প্ৰত্যাশিত এখন জাগি ভকতনাথ দলং যিখন দলং 1962 চনতে আৰম্ভ কৰিছিলে সকলোৱে কয় মানে কি হাফ দলং বুলি কয় আধা দলং বুলি কয় আৰু সেই দলংখনৰ কিনাৰতে আজি বহু প্ৰত্যাশিত যিখন এখন ডাঙৰ দলং নিৰ্মাণ হৈছে আৰু আজি শুভ উদ্বোধন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই যিখন আধৰুৱা সৰু দলং আছিলে আৰু সেই দলংখনৰ ইতিহাস কিবা ক'ব নেকি এই ক্ষেত্ৰত মই যিখিনি জানো আচলতে 1962 চনত এই যিখন সৰু দলং মানে জাগি ভকত গাঁৱৰ কপিলি নদীৰ ওপৰত যিখন দলং আছিলে সৰু দলং আৰু তাৰ পৰিৱৰ্তে আজি নতুন দলংখন আজি উদ্বোধন হৈছে খুবেই ভাল কথা গোটেই মৰিগাঁও জিলাৰ কাৰণে এটা সুন্দৰ কথা কিন্তু যিখন পুৰণা দলং সেইখন আচলতে আমি জনামতে অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা তেতিয়া ৰাজধানী আছিল শ্বিলঙত আৰু গড়কাপ্তানী আৰু ৰাজহ মন্ত্ৰী আছিলে মতিৰাম বৰা মৰিগাঁৱৰ এজন সন্তান আৰু তেখেতসকলৰ দিনত আচলতে এই দলংখন নিৰ্মাণ হৈছিলে আৰু সেই দলংখন 1962 চনত উদ্বোধন কৰা হৈছিল বিমলা প্ৰসাদ চলিহাৰ দ্বাৰা আৰু মই জনামতে এই দলংখন আচলতে তেতিয়া ব্ৰিটিছ মূলৰ এটা কোম্পানী আছিলে কেনন এণ্ড ডাংকাৰ্লি কনষ্ট্ৰাকশ্যন কোম্পানী সেই কোম্পানীয়ে সেই দলংখন নিৰ্মাণ কৰিছিল আৰু সেই দলংখনক 1962 চনত উদ্বোধন কৰা হৈছিল আৰু সেই দলংখনৰ সৰু ঠেক দলংখনেৰে আজি ইমান দিন যাতায়াত কৰাৰ পিছত মৰিগাঁওবাসীয়ে যথেষ্ট কষ্ট ভোগ কৰিছিল কিন্তু সেই কষ্টৰ আজি অৱসান ঘটিছে বৰ্তমান চৰকাৰে এখন নতুন দলং নিৰ্মাণ কৰিছে আৰু সেই দলংখন আজি শুভ উদ্বোধন কৰাত নিশ্চয় মৰিগাঁও জিলাবাসীৰ কাৰণে এটা গৌৰৱৰ কথা বা আনন্দৰ কথা দেখা গৈছে যে দলংখন কিন্তু আজি কাৰ নামত দিয়া হৈছে নামাকৰণ কিন্তু কৰা হোৱা নাই কিন্তু এই দলংখন অসম চৰকাৰে কাৰ নামত নামাকৰণ কৰাটো আপুনি সেই কথাটো আচলতে ক'বলৈ অলপ দিগদাৰ আচলতে ঐতিহাসিকভাৱে যদি চোৱা যায় তেতিয়াহ'লে নিশ্চয় গোভা ৰজাৰ নামতো কৰিব পাৰে বা সেই জাগি চকী যেতিয়া স্থাপন কৰা হৈছিল আহোম ৰাজত্বৰ দিনত সেই জাগি চকীক লৈও দলংখনৰ নামকৰণ কৰিব পাৰে এনেকুৱা আচলতে ঐতিহ্যপূৰ্ণ বা ঐতিহ্যক সন্মান জনাই পেলাই তেনে জোঙাল বলুৰ নামত তিৱাবী জোঙাল বলুৰ নামতো সেই দলংখন নামকৰণ কৰা কথাটো চিন্তা কৰিব পাৰে গতিকে এনেকুৱা যদি ঐতিহাসিকভাৱে
এটা গৌৰৱ উজ্জ্বল দেশ বিবেচনা কৰি যদি নামকৰণ কৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব বুলি আমি ভাবোঁ। একাংশই মতিয়াম বৰা নামতো উচৰ্গা কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে যে মতিয়াম বৰা নামত দিব লাগে, যিহেতু প্ৰথম আৰম্ভণিটো মতিয়াম বৰা দিনত হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? সেই ক্ষেত্ৰত মোৰ অৱশ্যে মতামত মই বিশেষ মন্তব্য দিবলৈ নাযাওঁ। এইটো ৰাইজৰ বিবেচনাৰ কথা বা চৰকাৰে ৰাইজৰ লগত আলোচনা কৰি পেলাই যদি ভাবে সেই তেনেকুৱা নাম দিলেও মোৰ ক'ব লগা একো নাই নিশ্চয়। গতিকে গোটেই কথাখিনি চালি জাৰি চাওক, হয় জোঙাল বলুৰ নাম